উফ আজি কিমান দিনৰ মই ব্লগ বনাই আছোঁ মই নিজে গম নাপাওঁ। অলমষ্ট 35 বা 40 ডেইজ হ'ব, মানে লাষ্ট 2 মাহৰ মাত্ৰ দুটা ব্লগ দিছোঁ, কাৰণ বিয়াৰ ছিজন চলি আছিল। বিয়াৰ ছিজনৰ কাৰণে ব্লগিং হোৱাই নাই। তো আজি ব্লগ বনাইছোঁ এটা দুখৰ খবৰ বুলি। আপোনালোকে অলৰেডি থাম্বনেইল চাই গম পালে কি কাৰণে বিক্ৰী কৰিব লগা হ'ল, মানে বিক্ৰী কৰিব গৈ আছোঁ। গোটেইখিনি গম পাব, ব্লগটো লাষ্টলৈকে চাওক। এইটো তো ৰিচেণ্টলি মোৰ অফিচ ইয়াতে মই লৈছোঁ অফিচ। আপোনালোকক যদি বিয়াৰ কাৰ্ড, কেটাৰিং, ডেক'ৰেশ্যন, পেণ্ডেল যি লাগে আপুনি কণ্টেক্ট কৰিলে হ'ল। ওৱান ষ্টপ চলিউশ্যন ৱেডনেছডে। তাৰ আগতে এইটো বিক্ৰী কৰি লওঁ। বেয়া লাগি আছে, বাট কিবা এটা ভাবি কিনিছিলোঁ, কিবা এটা হৈ আছে আৰু কিবা এটা ভাল হ'বৰ কাৰণে এইটো ষ্টেপ লৈছোঁ। মানে কিবা এটা পজিটিভ ষ্টেপেই হয়, বাট বৰ্তমান দেখাত নিগেটিভ লাগিছে। বস্তুটো কিনি বিক্ৰী কৰি আছে, কিবা এটা প্লেনিং কৰিছোঁ মই, আপোনাক জনাম মই। মানে গাড়ীখন লগত থাকোঁতে ধোৱা নাই, বাট বিক্ৰী কৰাৰ দিনা ধুই আছোঁ। মানে বিক্ৰী কৰাৰ সময়ত ধুলে এটলিষ্ট চাফা লাগিব ন। চাফা লাগিলে কি নতুন নতুন লাগিব, নতুন নতুন লাগিলে অলপ প্ৰাইচটো মই ক'ব পাৰিম যে মোক ইমান টকা লাগে, ইমান টকা নালাগে। এতিয়া লেতেৰা লেতেৰা লৈ যাম, ভাবো গাড়ীখন পুৰণা। একচুৱেলি গাড়ীখন বেছি পুৰণা হোৱা নাই, বৰ বেছি 10 মাহ হৈছে। মই এটা ৰিজনত বিক্ৰী কৰিছোঁ আৰু কিবা এটা কথা ভাবি কিনে। ইয়াতে আপুনি কিনিব পাৰিব, বিক্ৰী কৰিব পাৰিব, চব হৈ যায়। বাট মই বিক্ৰী কৰিব আহিছোঁ। নাই গাড়ীখনে যে লোনটো ক্লজ না, লোনটো ক্লজ য়েছ। এইটো বাই বাই, আজি এৰি দিলোঁ আৰু বাই বাই। কোৱাচোন তেল আছিল কি নাই? তেল 100 টকামানৰ আছে, বেছি নাই। বাই বাই। বহুত ভাবি চিন্তি বিক্ৰী কৰিছোঁ। বিক্ৰী কৰাৰ বহুতটা ৰিজন আছে কিয় বিক্ৰী কৰিছোঁ, অলপ লাষ্টত কৈ আছোঁ, অলপ পিছত কৈ আছোঁ। চলো বিক্ৰী। এতিয়া এটা ডিভাইন হণ্ডা বেলতলা নে কোনটো? বেলতলা তিনিআলি পৰা ডিভাইন হণ্ডা। আমি এতিয়া গৈছোঁ বেলতলা ডিভাইন হণ্ডা। তো এক্সপালছখন বিক্ৰী কৰিলোঁ, তো এক্টিভা এটা ল'লোঁ। ইয়াৰ ৰিজনটো কি মই আপোনাক অলপ দেৰিকৈ ক'ম, ঘৰত গৈ ক'ম। বাইক বিক্ৰী কৰি দিলোঁ। এইবিলাক মানুহে আমাৰ পইচা লুটি খাই আছে। এইবোৰ মানুহে এই কিয় লৈছোঁ, এক্সপালছখন কিয় বিক্ৰী কৰিলোঁ আপোনাক কৈ আছোঁ ৰ'ব। হেলমেট পাইছে, এটা পূৰা আনবক্সিং কৰিছে নেকি? গাড়ী ডেলিভাৰী নোৱাৰিলে হেলমেট আনবক্সিং। ৰ'বা এই চাইডে অলপ বানানটা খুলিব দিয়া। তাতো নাই নহয় আমাৰ ঘৰত। চলি যাব হাফ হেলমেট, কামত আহি যাব এইটো। কথাটো ক'লোঁ সেই ক্ষেত্ৰত কি হয়, মানুহ বাইকৰ পৰা মানে এক্টিভাৰ পৰা বাইকত যায়। মই আকৌ বাইকৰ পৰা আকৌ এক্টিভা আহিছোঁ। 1 বছৰ চলাইছোঁ, এক্সপিৰিয়েঞ্চটো গম পালোঁ। মোৰ যোনটো কাম তাতে মানে বাইকৰ ইমান দৰকাৰ নাই। বাইকৰ কাৰণে বেলেগ এটা প্লেন কৰিম ফিউচাৰত, গাড়ী চাড়ী প্লেন কৰিব পাৰোঁ। বাট এক্টিভা ইজ দ্য বেষ্ট মোৰ কামৰ কাৰণে। সেইটো বিক্ৰী কৰিলোঁ। কম দিয়ক, তাৰো বিক্ৰী কৰাৰ 2-3টা ৰিজন আছে বিহাইণ্ড দ্য চিন। ঘৰত যাওঁ ধুনীয়াকৈ বুজাই কিনে ক'ম। চলো এক্টিভা ব্লেক কালাৰ। তো আপোনালোকে দেখা পালে মই বাইক বিক্ৰী কৰিলোঁ, তাৰপিছত এক্টিভা কিনিলোঁ। গোটেইখিনি ইমান জল্দি হৈ গ'ল, আপোনালোকে একো জনাবই নোৱাৰিলোঁ। তো বাইকখন মেইনলি বিক্ৰী কৰাৰ কাৰণটো আপোনাক মই কৈ আছোঁ। বাইকখন বিক্ৰী কৰিছোঁ কাৰণ এতিয়া মোৰ তেনেকুৱা ৰাইড চাইড একো প্লেন নাই নেক্সট 2-3 বছৰ, একদম নাই। কৰিলে বেলেগৰ পৰা গাড়ী লৈ কিনে কৰিলোঁ, বাট নিজা গাড়ী লৈ কিনে বা গাড়ী কিনি গাড়ী ৰাখি তেনেকুৱা একো প্লেন নাই। কাৰণ বিজনেছটো ডাঙৰ কৰিব লাগে। ৱেডনেছডে কাৰটো ফ্ৰেঞ্চাইজি মডেলত আনিব লাগে। ৱেডনেছডে যোনটো আমাৰ ছাৰ্ভিচ, বিয়া ছাৰ্ভিচ কৰোঁ, সেই ছাৰ্ভিচটো এটা ফ্ৰেঞ্চাইজি মডেলত লৈ যাব চেষ্টা কৰি আছোঁ। সেইকাৰণে টোটেলি বিজনেছ ৰিলেটেড ফ'কাছ কৰি আছোঁ। কিন্তু বাইকখন মই ৰাখিব পাৰিলোঁ হয়, মানে এইটো লৈ ৰিলেট কি, কিন্তু মানে বাইকখন কিয় ৰাখা নাই জানে? মোৰ এক্টিভাত যিখিনি কাম হয় বাইকত তাৰ 1% কাম নহয়। কিবা এটা বস্তু লৈ যাব লগা হ'লে বা ইমাৰ্জেঞ্চিত কিবা এটা আনিব লগা হ'লে মই এটা মানুহ ডিপেণ্ড কৰিবই লাগিব। এটা মানুহ মানে কাৰোবাক এটা ফোন লগাবই লাগিব, এফালে আছোন। তো এক্টিভা হ'লে আপুনি ডিগ্গিত আনিলে, আগফালে আনিলে, বান্ধি আনিলে মুঠতে হৈ যায়। বাইকত নহয়। আৰু আমাৰ কামত মানে ইভেণ্টৰ ডেট দিনা মানে বহুত বস্তু দৰকাৰ হৈ যায়। সৰু সুৰা বস্তু কেতিয়াবা ৰৈ যায়তো, কিছুমান বস্তু আনিব লগা হ'ল, কিছুমান শ্বৰ্ট হ'ল, মানে থাকে ন কামৰ ভিতৰত সৰু সুৰা। তো বাইকৰ ইউজেছটো বহুত কম। বাইক হ'লে এটা মানুহ আপুনি এক্সট্ৰা পঠাব লাগে লগত, আৰু এক্টিভা হ'লে এই এজন মানুহতে গোটেইখিনি কাম হয়। তো সেইকাৰণে বাইকটো মানে যদিও পাৰপাছটো ভাল, মানে ৰাইডৰ কাৰণে ভাল, ৰাইডৰ কাৰণে ভাল, কিন্তু আমাৰ বিজনেছ পাৰপাছত বাইক ৰিজাল্টেবল নহয়, ৰিজাল্টটো নিদিয়ে। কামৰ কাৰণে স্কুটাৰ, এক্টিভা বা স্কুটাৰ যিবোৰ ভাল, সেইকাৰণে এক্টিভাটো কিনি ল'লোঁ। এক্টিভা ইজ দ্য বেষ্ট কামৰ ক্ষেত্ৰত। এক্টিভা কিনে আৰু এটা ৰিজন আছে যে ৱেডনেছডে কাৰ্ডটো মই লঞ্চ কৰি আছোঁ এপ্ৰিলৰ 1-2 তাৰিখ মানে, মোটামুটি বহাগ বিহুৰ আগে কৰি দিম।
তো আপুনি বিয়াৰ কাৰ্ড আমাৰ ইয়াতে চাই গ'ল অফিচত চাই গ'ল বা অনলাইন ইনষ্টাগ্ৰামত অৰ্ডাৰ কৰিলে বা ফোন দি অৰ্ডাৰ কৰিলে আপুনি চালে ন আপোনাৰ কাৰ্ড ডেলিভাৰী দিব ঘৰত দিব যাব আমি ল'ৰা এটা ৰাখি দিম সেই ল'ৰাটোক মানে কাৰ্ডটো আপোনাৰ ঘৰত দিব যাব বিয়াৰ কাৰ্ড আৰু যোনে গুৱাহাটীৰ বাহিৰত অৰ্ডাৰ কৰিব তাৰ দ্বাৰা পাৰ্চেল যোগে আমি ডেলিভাৰ কৰাই দিম বহুত কথা ভাবি চিন্তি মানে এক্টিভা কিনিলোঁ আৰু সেইটোৱে কথা আৰু লগ পাইছোঁ নেক্সট ভিডিঅ'ত আৰু নেক্সট ভিডিঅ' আপুনি অফিচ ৰিলেটেড ভিডিঅ' পাব আমি কি অফিচ লৈছোঁ ক'ত লৈছোঁ গোটেইখিনি গম পাব লগ পাইছোঁ নেক্সট ভিডিঅ'ত টাটা বাই বাই খতম